হোজাই ধনুহাৰ বস্তিত এমজি এনৰেগাৰ কামত বিসংগতি হোজাই যোগীজান উন্নয়ন খণ্ডৰ পূব ধনিৰাম পথাৰ গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ কনষ্ট্ৰাকশ্যন অফ এগ্ৰি বাণ্ড ফ্ৰম তপন দাস টু কনক দাস হাউচলৈ 2024-25 বৰ্ষৰ এমজি এনৰেগাৰ কামত সংঘটিত হৈছে এনে ঘটনা। স্থানীয় ৰাইজে জনোৱা মতে ধনুহাৰ বস্তি স্থানীয় বাসিন্দা হিমাংশু দাসে গাঁৱৰ সহজ সৰল লোকৰ জব কাৰ্ড লৈ GRS সহ লগ লাগি এমজি এনৰেগাৰ জাতি পিতা মহাত্মা গান্ধীৰ নামৰ আঁচনিখনক এক প্ৰকাৰ অপমান কৰি ৰাজহুৱা উন্নয়নৰ কাম কাজত বিসংগতি কৰি গৈছে। সমান্তৰালভাৱে একেখন গাঁৱতে পথ নিৰ্মাণ নোহোৱাৰ আগতে ভাঙি পৰে নামফলক। ৰাইজে জনোৱা অনুসৰি GRS গৰাকীয়ে পুৱা গধূলাত জব কাৰ্ড হিতাধিকাৰীৰ ফটো উঠাই গাঁৱৰ সহজ সৰল ব্যক্তিক প্ৰবঞ্চনা কৰি গৈছে। ইমানখিনি হৈ যোৱাৰ পিছতো ৰাইজে জানিব পৰা নাই GRS জনৰ লগতে উন্নয়ন খণ্ডৰ নাম ঠিকনা। এক প্ৰকাৰ অজ্ঞাতে চলাই গৈছিল চৰকাৰী কাম কাজ। কোনে সহায় কৰি আহিছে হিমাংশু জনৈক ব্যক্তিগৰাকীক। গাঁৱৰ সাধাৰণ ৰাইজে জনোৱা অনুসৰি জব কাৰ্ড ব্যক্তিয়ে উক্ত আঁচনিত এদিনো কাম কৰা নাছিল। পথাৰৰ পৰা ট্ৰেক্টৰৰ সহায়ত মাটি কাটি চলাই গৈছিল উক্ত আঁচনিৰ কাম কাজ। আমাৰ বাতৰি সম্প্ৰচাৰৰ পিছত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। কওকচোন এই পথটোৰ বিষয়ে আপুনি কি জানে? এইটো মানে ইষ্টিমেটটো আপুনি দেখিছেই হা, এইটো এতিয়া কিমান টকাৰ মাটি পেলাইছে এইটো আমি গম নাপাওঁ হা। এতিয়া ৰাবিজ পেলাব, মানুহৰ জব কাৰ্ডত পইচা ঢুকাইছে, চবকেইটাই উঠাই দিছে। কেইবাটা ঘৰ আছে, এতিয়া সিহঁতে কৈছে চব পইচা উঠালে জব মানে ৰাবিজটো পেলাব। আমি কৈছি আগত ৰাবিজ কিমান পেলাই দিয়ক, পিছত যিটো পইচা থাকে সেইটো আমি উঠাই দিম বুলি কৈছোঁ। ৰাস্তাটো এই পথটো কোনে কাম কৰি আছে? এইটো হিমাংশু। হিমাংশু কি হয়? এইটোতো এনেই আমাৰ নিচিনা মানুহে, আৰু কৈছে অফিচৰ মানুহ কৰি আছে বুলি কৈ আছে হিমাংশু দাস। ইয়াতে GRS আহে নেকি আপোনালোকৰ? GRS আহে। GRSৰ নাম কি? GRSৰ নামটো জিয়াবুৰ ৰহমান। জব কাৰ্ডে কাম কৰে নে নকৰে ইয়াতে? জব কাৰ্ডে কাম কৰে, বাহিৰা জব কাৰ্ড আনিখিনিও কাম কৰি থাকে ইয়াত। জব কাৰ্ডৰ মানুহবিলাকে মাটি কাটা মাটিবিলাক ক'ৰ পৰা কাটিছে? এই মাটিবিলাকতো পথাৰৰ পৰা ট্ৰেক্টৰে আনিছে। জব কাৰ্ডে কি কৰে ইয়াতে? জব কাৰ্ডতো একো নাই, এইটো খালি ফটো মাৰি পইচা সোমাই দিয়ে আৰু একো কাম কৰা নাই। ট্ৰেক্টৰত মানে মাটি আনি পেলাইছে, এইটোৱে কাম। ইয়াতে ইঞ্জিনিয়াৰ আহিছে নেকি বাৰু? ইঞ্জিনিয়াৰ অহা নাই, আমি দেখা নাই। ইঞ্জিনিয়াৰ নাম জানে নেকি? আমি ইঞ্জিনিয়াৰ নাম ক'ব নোৱাৰোঁ। আপোনাৰ নাম কি? তাপস চন্দ্ৰ দাস। আপোনাৰ ঘৰ? এই ধনাৰ বস্তিত 8 নম্বৰ ৱাৰ্ড। তে চৰকাৰক বৰ্তমান কি জনাব? চৰকাৰক জনাব আমাৰ যি দুৰৱস্থা হৈ আছে, এতিয়া আমি কেনেকৈ যাম? এতিয়াতো বাৰিষা আৰম্ভই হৈছে, এতিয়া ওলাম কেনেকৈ? আৰু সি কয় পইচা চব উঠাই দিলে হেৰি ৰাবিজ নাফেলা গ'লে। কোন হেৰি মানুহটো? এইটো হিমাংশু দাস। হিমাংশু দাস। ইয়াতে এখন চাইনবোৰ্ড ভাঙা দেখা পাইছোঁ, আপুনি কি ক'ব? এইটো চাইনবোৰ্ডটো ৰাস্তাৰ কাৰণে আছিলে, আৰু মানে ৰাবিজ পেলাব, মাটি খালি পেলাই থৈ দিছে আৰু একো কাম কৰা নাই। মানে কোন মানুহজন? এইটো নাম্বাৰটো নাম কি? হিমাংশু দাস। সেইকাৰণে মানুহ পলিবিলাক ভাঙি দিছে না কি কৰিছে? এই কামটোৰ লগত মানে হিমাংশু দাস সম্পূৰ্ণভাৱে জড়িত আছে। তেওঁ কি হয় এনে? কি কৰে? কি এনে খেতি বাতিৰ কাম কৰে, এনে কোনো হেৰি নাই না। কিমান টকাৰ পৰিমাণৰ ইয়াত চাইনবোৰ্ড আছিলে? আগতে মেম্বৰ আছিলে, এতিয়া ক'ত মেম্বৰ আছে? ক'ৰ পৰা ক'লৈ? ধনাৰ বস্তি। পিন পইণ্টটো ক'ৰ পৰা ক'লৈ আছিলে চাইনবোৰ্ডটো? ইয়াত গ্ৰাম ৰোজগাৰ সেৱক GRS আহিছে নেকি কেতিয়াবা? GRSটো আহিছে, অহা নাই নেকি? ফটো জব কাৰ্ডৰ ফটোবিলাক কোনে মাৰে? জব কাৰ্ডৰ ফটোবিলাক? জব কাৰ্ডৰ ফটো সেইটোৱে মাৰে। কি নাম আছিলে? জব কাৰ্ডৰ ফটো মাৰে আৰু কামবিলাক কৰে নকৰে? কাম নকৰে।
জব কাৰ্ডৰ কাম নকৰে না? ফটো কেতিয়া কেতিয়া মাৰে? এই গধূলি একবাৰ ৰাতিপুৱা একবাৰ দুইবাৰ। এই জিআৰ এজনৰ নাম জানে নেকি? নাজানো। এইটো কোন ব্লক হয়? কোনটো? এইটো কোন ব্লক হয়? ব্লক অফিচৰ নাম কি? এইটো শংকৰনগৰতো, এইটো ব্লক অফিচটো শংকৰনগৰ। এই ৰাস্তাটো আপোনালোকে কি জনাব বৰ্তমান? ৰাস্তাটো ভাল হ'ব লাগে। কি জনাব মানে আমাৰতো ইয়াত 11 লাখ টকাৰ কাম, গতিকে ইয়াত ৰাবিছ পৰিব লাগে। এইটো ক'ৰ পৰা ক'লৈ আহিছে? এইটো পিন পইণ্টটো জানিব। চিকাৰীঘাট ৰোড টু নাৰায়ণ দাস। সুনীল দাস, সুনীলৰ ঘৰৰ পৰা ইয়াতে নাৰায়ণ দাস। সুনীলৰ ঘৰৰ পৰা নাৰায়ণ দাস। নাৰায়ণ দাস। টকাৰ পৰিমাণ কিমান? 11,98,000। আচ্ছা, আপোনাৰ নামটো জনাবচোন। ডিম্বু দাস। আপোনাৰ ঘৰ ইয়াতে ইয়াতে মানে ধনুৱা বস্তি। একেই বস্তি। বৰ্তমান ইমান যে দুৰ্নীতি হৈছে না, আপোনালোকে কি জনাব চৰকাৰখনক? চৰকাৰৰ মানে এইটো তো ধৰি পেলাই তাক শাস্তি দিব লাগে। কাক ধৰি পেলাই? এই মেম্বাৰক, হিমাংশু মেম্বাৰক। হিমাংশু জ্যোতি দুই ভাই। এই দুইজনে না? হিমাংশু কি লিখে? হিমাংশু দাস। হিমাংশু দাসৰ ঘৰো এই ৱাৰ্ডতে। একেই ৱাৰ্ড। আচ্ছা, জব কাৰ্ডে যে আপোনালোকৰ ইয়াতে কাম কৰে, সঁচাকৈ মাটি কাটে নেকি জব কাৰ্ডে? নাই নাই, কাম কৰে। মাটি কাটে নাই, ট্ৰেক্টৰ দি আনিছে। ইয়াতেতো ডাম্পাৰ নাই, ইয়াতে ট্ৰেক্টৰেহে আনিছে। জব কাৰ্ডে মাটি নাকাটে? কি কাম কৰে জব কাৰ্ডে? জব কাৰ্ডে কিহৰ কাম কৰে? পইচা ঢুকাই সিহঁতে উঠা আৰু চহী কৰি দিয়ে জব কাৰ্ডৰ মানুহে? ঘৰত আহি আহি ফুচলাই লৈ যায়। ফুচলাই লৈ যায় না? তে ইয়াতে আপোনালোকৰ ওচৰতে প্ৰায় 2-3 কিলোমিটাৰ নহয়, ডিচি চাহাব আছে। ডিচি কি জনাব আপুনি, কওকচোন। ডিচি ডাঙৰীয়া ছাৰক মই অনুৰোধ কৰিছোঁ যে এই ৰাস্তাখিনিত ৰাবিছ পেলাই ভাল কৰি দিয়ক আমাৰ কাৰণে। আমি চলিবলৈ খুবেই অসুবিধা হৈ আছে। কি জনাব কওক? আপনি কি জানাবেন কোনটো? এই 42 দিন ফটো উঠাইছে। কারে ফটো উঠাইছে? আমদার। তারপর এক পয়সা দিছে না। কি জব কার্ড টাকা পায় নাই? না। আপনার জব কার্ড আছে? আছে। নাম কি আপনার? আমার নাম বিপুল দাস। কি কি বলবেন কোনটো? কি বলবেন আপনি? বলুম যেমন কাজ আছে আমগো লেবার লাগিয়া। এখন এই কাজটা তো হে করাইছে বিসিবি দিয়া। হে কে করাইছে? নাম কি? হিমাই। কি? হিমাংশু। হ্যাঁ। হিমাংশু বাসা কোন জায়গায়? এই যে এখানে। এই বস্তিটার নাম কি? বস্তিটার নাম বস্তি। তারপরে 42 দিন তো কাজ করাইছে, 1 টাকাও দেয় নাই আমরারে। আমরা 1 টাকাও পাই নাই। আপনার কাম করাইছে? জব কার্ড আছে আপনার? কাম করাইছে না, ফটো উঠাইছে খালি। ফটো উঠাইছে আমরারে, কাম দিছে না। ফটো কে উঠাইছে? হিমাংশু। এখানে জিআরএস আয় নাই? নাই। কো জিআরএস আইছে। এটো আগতে মেম্বার আছিল। এখানে জিআরএস আইছে কিনা? জিআরএস আইছে। জিআরএস এ ফটো উঠাই নাই? জিআরএস এ ফটো উঠাইছে সকাল বিকাল। সকাল বিকাল উঠাইছে। সকাল আর বিকালে ফটো উঠায়, কাজ করে না জব কার্ডে? খালি ফটো উঠায়। আপনি সরকারে কি জানাবেন? এখন তো দুর্নীতি মুক্ত সরকার কোনটো? দুর্নীতি মুক্ত সরকার। হ্যাঁ, আমরা যেন এখন সকালে ফটো মারাইছি, বিকালে ফটো মারাইছি, আমরা তো কাজ করাইছি না। তো আমগো এখন হাজিরা পয়সা লাগবো না? আমরা বেলেগ কানা হাজিরা দিতে আমরা 300 টাকা হাজিরা পাইতাম। তো এখানে আমরা সকাল বিকাল ফটো উঠছি, আমরা তো 1 টাকা দিছি। আপনার নাম কি? আমার নাম সুশীলা দাস। কি জানাবেন কোনটো সরকারে এখন? এখন আমগো রাবিশ লাগে। রাবিশ লাগে? হ্যাঁ। সাইনবোর্ডটা কোন জায়গায়, নাম ফলকটা কোন জায়গায় লাগাইছে? সাইনবোর্ড এখানে লাগাইছে। এখানে মনে হয় এখানে রাস্তাটা লাগাইছে। পিন পয়েন্টে লাগানো সাইনবোর্ড ইহতৰ ঘৰৰ ওচৰত লগাইছে, মিডিলত। আরেকবার হেইখানে বেলেগ মানুহে ফটো উঠাইছে, জিআরএস ফটোটো উঠা নাই। জিআরএস এটা নাহে? অহা নাই। বেলেগ ল'ৰা দি পেলাই ফটো মাৰিছে। বেলেগ ল'ৰাটো কোন? এইটো ফটো মাৰি ইয়াৰে 10 নম্বৰ ৱাৰ্ড, এইটো 8 নম্বৰ ৱাৰ্ড হয়। এইটো 10 নম্বৰ ৱাৰ্ডৰ ল'ৰা এটা দি পেলাই ফটো মাৰিছে, জিঅ'টেক কৰিছে। বোৱাৰীবিলাকে দি পেলাই এতিয়া মাটি অলপ চলপ দি পেলাই 1 লাখ টকাৰ মাটি পেলাই ইহঁতে ইয়াত ডিমাণ্ড দি দিছে 14-15 লাখ টকা। চৰকাৰ কি জনাব বৰ্তমান? চৰকাৰ এতিয়া মানুহ খোজকাঢ়িব নোৱাৰে, ৰাবিছ দিয়া নাই, মানুহে ডিমাণ্ড দি পেলাই পইচাখিনি খালি আত্মসাৎ কৰি আছে সিহঁতে। জব কাৰ্ডে পইচাটো উঠাই নিদিয়াকৈ কেনেকৈ মানে পইচাটো উঠাই কওক? জব কাৰ্ডে ৰাতি আহি পেলাই মানুহৰ ঘৰত ফিংগাৰ দিছে না নাই? ৰাতিৰাইছে। পইচাটো কেনেকৈ উঠায়? পইচাটো টকাটো কেনেকৈ উঠায়? টকাটো মানুহৰ ঘৰত যাই পেলাই ফিংগাৰ দি পেলাই, বেংকৰ পৰা মানুহ আনি পেলাই ফিংগাৰ দি
কোন বেংকৰ পৰা আহে মানুহটো? এইটো এতিয়া এয়াৰটেল PHD কিবা এটা বেংক আছে, সিহঁতৰ চেনেলৰ মানুহ আহে ইয়াত। সিহঁতৰ চেনেলৰ মানুহ আহি পেলাই ঘৰে আহে, ৰাতি আহি পেলাই মানুহৰ পৰা আধাৰ কাৰ্ড লৈ পেলাই ফিংগাৰ দি পইচাটো আত্মসাৎ কৰি লয়। আপোনাৰ নাম কি? ইমান দয়াল চন্দ্ৰ দাস। ঘৰ ক'ত? ঘৰ 8 নম্বৰ ৱাৰ্ড। নাম কি এখন গাঁওখনৰ?